Hello students, a very good evening. Welcome to another one video tutorial of C++ programming. Ajir video tutorial ami duta word bikhoy discuss krim. The words are mainly known as the jump statement. G-U-M-P, jump statement. Now, jump statement buli kole amar duta word ok bujay. The first word is called break. এটো আমাৰ এটা স্টেটমেন্ট হয় ব্ৰেক স্টেটমেন্ট যেনেকৈ আমি ৰিটাৰ্ন 0 লিখো তেনেকৈ আমি ব্ৰেক বুলি এটা ওয়াৰ্ড এটা আমাৰ C++ প্ৰগ্ৰামিঙত আমি ইউজ কৰিব পাৰো আৰু এটা হৈ গলগে কন্টিনিউ CONTINUE কন্টিনিউ বুলি আৰু এটা ওয়াৰ্ড আমি আমাৰ প্ৰগ্ৰামিঙত ইউজ কৰিব পাৰি now basically these two words are known as jump statement কাৰণ আমি এই দুটা ওয়াৰ্ডৰ এটা ওকে ফাৰ্স্ট অফ অল মই কৈ দিছো যে জাম্প স্টেটমেন্টটো আমি কিহৰ কাৰণে ইউজ কৰো বেসিক্যালি দিস টু জাম্প স্টেটমেন্টস আর ইউজড অন লুপ আমি যেতিয়া লুপিং কৰো আমাৰ লুপিংত এই দুটা জাম্প স্টেটমেন্ট ইউজ কৰা হয় এতিয়া এই দুটা জাম্প স্টেটমেন্ট আমি ইউজ কৰো আমাৰ যেটো এক্সিকিউশনটো মানে আমাৰ programming যে আমি যেতিয়া program এটা কৰো আমাৰ programটো যেতিয়া run হয় আমাৰ programটো কি হয় আমাৰ main functionৰ পৰা start হৈছেগে right so main functionৰ পৰা আমাৰ programটো run হৈছেগে line by line প্ৰথমে clr scr functionটো আমাৰ run কৰেগে কাৰণ আমি এটো startingত লিখো after that যিবোৰ আমাৰ সে statement আছে হেবোৰ আমাৰ line by line আমাৰ execution কৰি যায় that is from top to bottom top to bottom আমাৰ execution বোৰ কৰি গৈ আছে so এটা processত এটা তোমাৰ procedure-ত আমাৰ execution টো চলি থাকে এনেকা নহয় যে first step টো কৰিলে একেবাৰে তাৰ পিছত last টো কৰিলে বা এনেকা মাজত কৰিলে তেনেকাটো নাই হোৱা আমাৰ execution টো কি হৈছে এটা procedure-ত follow কৰে that is top to bottom procedure-ত follow কৰেগে আমাৰ মানে টপৰ পৰা আমাৰ এটা লাইন আমাৰ compile কৰি যায় আৰু execution কৰি গৈ থাকে এতিয়া ব্ৰেক স্টেটমেন্টৰ সহায়ত আমি কি কৰিব পাৰো আমাৰ এই এক্সিকিউশনৰ যেটো ফ্লোটো আছে that is from top to bottom যেটো এক্সিকিউশনৰ ফ্লোটো আছে হেতু আমি using these two statement we can change its execution already আমি ব্ৰেক স্টেটমেন্টটো ইউজ কৰিছো আমাৰ সুইচ কেস বুলি যেটো আমাৰ সিলেকশন স্টেটমেন্টস বোৰ পাই আহিছিলো তো সুইচ কেসত আমি অলৰেডি এই ব্ৰেক স্টেটমেন্টটো ইউজ কৰিছিলো তো ব্ৰেক স্টেটমেন্টটো কি কৰিছিলে আমাৰ সুইচৰ পৰা বাহিৰত উলাব কাৰণে আমাৰ ব্ৰেক স্টেটমেন্টৰ সহায় মানে হেল্প কৰে যদি কোনবা এটা কেছৰ লগত ফুলফিল হৈ যায়গে তেতিয়া আমাৰ তলত থকা কেছবোৰ যদি তোমালোকে ভিডিওবোৰ চাইছা আমাৰ তলত থকা কেছবোৰ এক্সিকিউশন নকৰেগে সিম্পলি কি হয় যেটো কেছ লগত ফুলফিল হৈছে যেটো কেছৰ ভ্যালুৰ লগত ফুলফিল হৈ গৈছে তাৰ লাষ্টত আমি স্টেটমেন্টসবোৰ লাষ্টত আমি ব্ৰেক স্টেটমেন্টটো লিখি থওঁ তেতিয়া কি হয় তলত থকা কেছবোৰলৈ ফলো নকৰে সিধা হি উলাই আহি যায়গে ঠিক আছে সো সিমিলারলি আমাৰ মানে আমাৰ ব্ৰেক স্টেটমেন্টটো আমি আমাৰ লুপত আমি ইউজ কৰিব পাৰো লুপিংত কি হৈ যায়গে আমাৰ যেটো লুপ থাকিব আইদাৰ while loop বা for loop হোক বা do while loop হোক যেটো আমাৰ কন্ডিশন থাকে এতিয়া লুপিংটো কেতিয়া হয় যেতিয়া আমাৰ কন্ডিশনটো ফুলফিল হৈ থাকে মানে ট্ৰু হৈ থাকিব তেতিয়ালৈকে আমাৰ লুপিংৰ সহায়ত আমাৰ এই স্টেটমেন্টসবোৰ ৰিপিট হৈ থাকে now using this break statement if we want we can end the loop to আমি হেক কৰি দিব পাৰো using break statement even if condition যদি false নাই হোৱা কন্ডিশন যদিও বলে ফলস নাই হোৱা মানে লুপিংটো চলি আছে কিন্তু এটা সময়ত গৈ প্লা আমি যদি ইচ্ছা লুপিংটো একেবাৰে হেক লকে মানে সে 10টা আমি যে ন্যাচারাল নাম্বার প্রিন্ট কৰো সো 10টা ন্যাচারাল নাম্বার প্রিন্ট কৰাৰ পাছতহে আমাৰ লুপিংটো এন্ড হয়গে জেনাৰেলি বাট ইউজিং দিস ব্ৰেক স্টেটমেন্ট আমি কি কৰিব পাৰো লুপিংটো আমাৰ চলি থকা অৱস্থাতে একদম হেক পৰ্যায় নোপোৱালকে আমি কি কৰিব পাৰো লুপিংটো আমি এন্ড কৰি দিব পাৰো এন্ড মিন্স আমাৰ কি হৈছে যেটো মানে এক্সিকিউশন চলি আছিল প্ৰসেসটো চলি আছিল হে প্ৰসেসটোক আমি ফুলফিল হ'বই নিদিলো তাৰ আগতে আমি বেলেগ এটা ইটাৰেশনৰ মানে বেলেগ এটা এক্সিকিউশনলৈ তাক ঠেলি পঠিয়াই দিলো
সো এনেকুৱা ক্ষেত্ৰত আমাৰ এই ব্ৰেক ষ্টেটমেণ্টটো আমি ইউজ কৰিব পাৰি মই এক্সাম্পল হিচাপেও তোমালোকক বুজাই দিম আৰু কন্টিনিউ ষ্টেটমেণ্টটো আমাৰ সেম তেনেকুৱাই আমাৰ লুপিঙৰ লগতে ইউজ কৰে আমাৰ কন্টিনিউ আৰু ব্ৰেক ষ্টেটমেণ্টৰ মাজত ডিফাৰেন্সটো কি মই এটা প্ৰগ্ৰাম এটা কৰি পেলাই তোমালোকক বুজাই দিম সো লেটস ডু দা প্ৰগ্ৰামটো কৰিলে তোমালোকৰ আউটপুট যেতিয়া চাবা তোমালোকৰ কনফিউজনটো দূৰ হৈ যাবগে সো লেটস বিগিন উইথ দা প্ৰগ্ৰাম So মই direct practical to কৰি দেখাই দিছো starting with the header file hash include iostream.h then hash include conio.h and then the main function int main then comes the clear skin function Now, ইয়াৰ পৰা মই এটা প্ৰগ্ৰাম কৰিম মই কি কৰিম নেচাৰেল নাম্বাৰ প্ৰিন্ট কৰাই কৰিমগে সো তোমালোকে চাবা কি কৰি আছো int সে x = 1 বুলি লৈ লৈছো মই যিকোনো এটা লুপিং নম সে while loop লৈছো while এটা কন্ডিশন দিউ যে x <= 10 যেতিয়ালৈকে x ৰ ভ্যালু 10 বা 10 তকৈ সৰু হৈ থাকিব তেতিয়ালৈকে আমাৰ এটা স্টেটমেন্ট এটা মই প্ৰিন্ট কৰাম স্টেটমেন্ট হ'ব cout okay not cout ইয়াৰ ভিতৰত স্টেটমেন্ট আচ্ছা কৰি দিছো cout মই x ৰ ভ্যালু প্ৰিন্ট কৰি দিম আৰু ডাবল কোটেশনত মই এটা কমা দি দিউ মানে আমাৰ নেক্সট লাইনত নাহেগে আমাৰ একেটা লাইনতে আহিব বাট কমা দি আমাৰ সেপাৰেশনটো হ'বগে আৰু ইয়াৰ পিছত মই x ৰ ভ্যালুটো মই ইনক্ৰিমেন্ট কৰাই দিছো ঠিক আছে এটো হৈ গলগে আমাৰ লুপিং তো গেটছ ফাংচনৰ সহায়ত মই প্ৰগ্ৰামটো চাম আৰু ৰিটাৰ্ন 0 ৰ সহায়ত মই প্ৰগ্ৰামটো এন্ড কৰি দিলো দেন ব্ৰেকেট ক্লোজ সো এটো আমাৰ নরমাল এটা প্ৰগ্ৰাম কৰিছো নেচাৰেল নাম্বাৰ প্ৰিন্ট কৰা নিচিনাই হৈছেগে আমাৰ 10টা নেচাৰেল নাম্বাৰ প্ৰিন্ট হ'বগে সো ইয়াৰ আউটপুটটো মই এবাৰ দেখাই দিছো তোমালোকক চাই লোৱা So your output etu hoy gol 1 2 3 4 5 6 7 8 9 10 okay so etu asale amar output normal general output etia yat moi ki korim while loopor bhitorot moi while loopor bhitorot a statement to agot mane print hua agot moi eta condition eta diu etu soade moi yat mix up kori asu moi looping or logot if else statement use kori asu ge all right if statement to use kori asu thik ase if statement so yat so moi eta condition eta dim bhitorot while loopor bhitorot moi condition eta dim je if x = 5 okay yat a condition to buji loa ki korisu x ৰ ভ্যালুটো সো মই 1 লৈছো ৰাইট তো x ৰ ভ্যালু 1 লোৱা মানে ইয়াত আমাৰ x ৰ ভ্যালুটো প্ৰিন্ট হ'বগে এতিয়া x ৰ ভ্যালু আমাৰ ইনক্ৰিমেন্ট হৈ গৈ থাকিব মানে 1 ৰ পৰা 2 হ'ব 3 হ'ব 4 হ'ব তেনেকা 5 হ'বগে সো x ৰ ভ্যালু যেতিয়া 5 হ'ব সো 5 = 5 এটো সো বুজি লোৱা 5 = 5 হৈ যাব ৰাইট মানে x ৰ ভ্যালু 5 আৰু ইফালে মই এটা ভ্যালু দি দিছো 5 আৰু মাজত মই ইউজ কৰিছো এটা ৰিলেশনাল অপাৰেটৰ ইকুৱেল টু সো ই কি কৰিব আমাৰ x ৰ যেটো ভ্যালু আছে আৰু ইয়াত যেটো মোৰ 5 ভ্যালু আছে তাহতো দুটাক ম্যাচ কৰি চাব যে ম্যাচিং হৈছে নেকি যদি ম্যাচিং হৈ গল তেতিয়া মই কি কৰিম এই if ৰ পাছত মই এটা স্টেটমেন্ট এটা লিখিম break statement and bracket close so ইয়াত সো মোৰ কি কৰিছো if ৰ পাছত যদি এই কন্ডিশনটো ট্ৰু হৈছে তেতিয়া মোৰ কি কৰিব স্টেটমেন্ট এটা প্ৰিন্ট কৰিব কি ব্ৰেক স্টেটমেন্টটো প্ৰিন্ট কৰিবগে তো ইয়াত মই আৰু একো নিলিখো মই অকল ব্ৰেক স্টেটমেন্টটো লিখি থৈ দিছো ঠিক আছে ওকে সো এতিয়া সো মোৰ কি হৈছে কি ব্ৰেকটোৱে কি কৰিব মোৰ চাই লোৱা মোৰ যেতিয়া x ৰ ভ্যালু 5 হৈ যাব আৰু ইয়াতো যেতিয়া মোৰ 5 হৈ যাব ইকুৱেল মিলি যাব তেতিয়া ব্ৰেক স্টেটমেন্ট ইয়াত ভিতৰত এক্সিকিউট হৈছে কাৰ ভিতৰত মেইনলি সো যে কাৰ ভিতৰত এক্সিকিউট হৈছে আমাৰ লুপিংৰ ভিতৰত এক্সিকিউশন হৈছেগে সো ম্যাটাৰ নকৰে যে ইফৰ কাৰণে এক্সিকিউট হৈছেগে এটো ম্যাটাৰ নকৰে মুঠতে ব্ৰেকটো আমাৰ while loopৰ ভিতৰত এক্সিকিউট হৈছে
সো এক্সিকিউট হোৱাৰ লগে লগে কি কৰিব ব্ৰেকে আমাৰ এই while লুপটো গোটেইটো এন্ড কৰি দিব আৰু এক্সিকিউশনটো লৈ যাবগে আমাৰ লুপৰ বাহিৰত মানে ইয়াত গেটলৈ মানে আলটিমেটলি ক'ব গ'লে মোৰ প্ৰিন্ট আহিব 1 2 তাৰপিছত আকৌ 3 4 লকে আহিব কিন্তু 5 হোৱাৰ লগে লগে মোৰ ব্ৰেক হৈ যাবগে ব্ৰেক হৈ পেলাই ইয়াত নেক্সট আমাৰ মানে লুপিংৰ বাহিৰত গুচি যাব মানে মোৰ আউটপুট অকল 4 লকে আহিব 5 6 7 9 10 নাহেগে সো এটো মই এবাৰ কম্পাইল কৰি তোমাৰ লগত দেখাই দিছো চাই লোৱা now see the execution output কিমান লকে আহিলে 1 2 3 4 কিয় আহিলে কাৰণ x ৰ ভ্যালু মোৰ যেতিয়া 5 হৈ গল তেতিয়া মোৰ ব্ৰেক স্টেটমেন্টটো এক্সিকিউট হৈ গল সেই কাৰণে আৰু ব্ৰেক স্টেটমেন্টে কি কৰিলে এক্সিকিউশনটো লুপৰ বাহিৰত লৈ গলগে মানে x ৰ মাৰি পেলা বাহিৰত লৈ যোৱা নিচিনা হলগে আমাৰ লুপিংটো তাতে এন্ড হৈ গলগে এটা লুপিংৰ যেটো নরমাল কন্ডিশন আছিল হে নরমালি এন্ডটো নাই হোৱা মানে এন্ডিংটো যেনেকা নরমালি হ'ব লগা মানে আছিলগে তেনেকে নহলগে ব্ৰেকে তাৰ আগতে মানে আমাৰ লুপিংটো এন্ড কৰি দিলেগে so this is called a break statement that is a jump statement that is break now এতিয়া continue statement ৰ বিষয় আহো continue to same মই ইয়াতে লিখি দিছো তে continue to আৰু break ৰ মাজৰ ডিফাৰেন্স টো তোমালোকে গম পা যাবা যে কি কৰে Okay, continue statement to বুজাব কাৰণে আমাৰ যেটো while looping লৈ পেলাই মই কোডিং টো লগাইছিলো তাত আমাৰ এই continue statement টো অলপ বুজাবলৈ অলপ মানে প্ৰবলেম হ'বগে তাত মানে মেইন যেটো মানে তোমাৰ তাৰ টপিক টো মেইন কাৰণটো মই হে while loopত বুজাব নোৱাৰি গতকে মই for loop লগাই পেলাই কৰিছো একে বস্তু একো চেঞ্জ নাই হোৱাগে ইয়াত তুমি ব্ৰেক স্টেটমেন্ট লৈও ইয়াত মই বুজাব পাইলো হয় তো একো নহয় চাই লোৱা ইয়াত for loopত মই কি কৰিছো মই একে কামটো কৰিছো মই x বুলি এটা ভেৰিয়েবল লৈছো x ক মই মান দিছো 1 the value of x is 1 আৰু x to less than 10 মানে নেচাৰেল নম্বৰ প্ৰিন্ট কৰা নিচিনাই কৰিছো x to আমাৰ ইনক্ৰিমেন্ট হৈ গৈ থাকিব for loopত ওকে একে বস্তুটো কৰিছো সো ইয়াত মই কি কৰিলো এটা কন্ডিশন দিছো যে if x or value যদি মোৰ 5 হয় তেতিয়া কন্টিনিউ স্টেটমেন্ট যেটো আমাৰ কন্টিনিউ জাম্প স্টেটমেন্ট হেতু এক্সিকিউট হ'ব আদারওয়াইজ মোৰ কি হৈছে যে x or value টো মোৰ প্ৰিন্ট হৈ যাবগে কমা আহি যাবগে ইয়াত যদি আমি ব্ৰেক স্টেটমেন্ট ল একে কামটোৱে কৰিবগে ব্ৰেকে কি কৰিব আমাৰ লুপিং টো এন্ড কৰি দিব যি কোনো লুপ হক while loop do while loop হক এন্ড কৰি দিয়ে এতে কন্টিনিউ স্টেটমেন্টে কি কৰে সোয়া কন্টিনিউ স্টেটমেন্টে কি কৰিব মই কি কৰিব আমাৰ যেটো কারেন্ট ইটাৰ মানে লুপিং চলি আছে মানে আমাৰ এটোটো লুপিং ওয়াইজ চলি আছে তো এটা পিছত এটা গৈ আছে তো ৰিপিট হৈ আছে তো সো আমাৰ কন্টিনিউটোৱে কি কৰিব যেটো আমাৰ লুপিং চলি আছে মানে যিমান নম্বৰ লুপিং টো চলিব হে কারেন্ট লুপিং টো হে এন্ড কৰিব গুটে লুপটো এন্ড নকৰে for loopে কি কৰে আমাৰ গুটে মানে লুপিং চলি আছে যত মানে ব্ৰেক হৈ যায়গে ব্ৰেক স্টেটমেন্টে কি কৰে লুপিং টো হে হবই নিদিয়ে নেচাৰেলি এন্ড হবই নিদিয়ে গুটে লুপটোকে এন্ড কৰি দিয়েগে বাট কন্টিনিউৱে কি কৰিব আমাৰ যেটো চলি আছে লুপ যেটো কারেন্ট লুপিং চলি আছে হে লুপিং টো হে এন্ড কৰিব মানে সোয়া আমাৰ ফৰ এক্সাম্পল সেটো আমাৰ 1 x ভ্যালু 1 আছিল গতিকে 1 যেতিয়া হ'ব আমাৰ কন্ডিশনটো ট্ৰু হ'ল ট্ৰু হোৱাৰ পিছত আমাৰ এই বডিৰ ভিতৰত সোমালে for loopৰ ভিতৰত সোমাইছেগে তাৰ পিছত আমাৰ আকৌ এই কন্ডিশনটো চেক হৈছেগে যে x ভ্যালু কেনেবাকে 5 হৈ আছে নেকি সো ইয়াত আমাৰ ফলস ওলালে ফলস ওলাৰ লগে লগে কি হ'ব আমাৰ এই স্টেটমেন্টটো এক্সিকিউট নহয়গে আমাৰ কোড যাবগে এই লাইনটোত গুছি যাব এই লাইনটোত আহা পিছত আমাৰ কি কৰিব x ৰ ভ্যালুটো আমাৰ প্ৰিন্ট কৰি দিব মানে আউটপুট আহি যাবগে মোৰ 1 বুলি ইয়াৰ পিছত যেতিয়া উলাই যাম নেক্সট ইটাৰেশনত আমাৰ মানে নেক্সট লুপিংত আমাৰ কি হ'লগে আমাৰ x ভ্যালু 2 হৈ গল because of the incrementation so 2 হোৱাৰ লগে লগে আমাৰ কন্ডিশন ট্ৰু হৈ যাব আকৌ ইয়াৰ ভিতৰত সোমাব আমি আকৌ চাই আছো যে x ভ্যালু কেনেবাকে 5 হল নেকি নাই হোৱা so কন্টিনিউ স্টেটমেন্টটো এক্সিকিউট নহয় আমাৰ আকৌ কি কৰিলে x ভ্যালুটো প্ৰিন্ট কৰিলে so আমাৰ আউটপুট আহি গল কি 2 ঠিক তেনেকে 3 প্ৰিন্ট কৰিব 4 প্ৰিন্ট কৰিব মানে আমাৰ 4th ইটাৰেশনত 4 প্ৰিন্ট কৰিলে আমাৰ 5th ইটাৰেশনত কি হ'ব x ভ্যালু যেতিয়া 5 হ'ব কন্ডিশন ট্ৰু হৈ গল কন্ডিশন ট্ৰু হৈ প্লা আমাৰ 5th ইটাৰেশনটো চলি আছে ঠিক আছে এটা ভিতৰত তোমাৰ 5th ইটাৰেশন চলি আছে 5th ইটাৰেশনত কি হৈ গলগে আমাৰ x ৰ ভ্যালুটো আমাৰ 5 হৈ গল ইয়াত ইকুৱেল হৈ গল সো ইকুৱেল হোৱাৰ লগে লগে আমাৰ কি কৰিব এতিয়া কন্টিনিউ স্টেটমেন্টটো আমাৰ এক্সিকিউট হৈ যাব
এতিয়া কন্টিনিউ স্টেটমেন্টে কি কৰিব এই যে ফিফথ ইটাৰেশনটো চলি আছে এই ফিফথ ইটাৰেশনটোহে এন্ড কৰিব এন্ড কৰি পেলাই আমাক আকৌ তাৰ নেক্সট মানে ফিফথ লুপিংটো এন্ড কৰি দিব এন্ড কৰি পেলাই আমাৰ নেক্সট লুপিংলৈ পঠাই দিব মানে সিক্সথ লুপিংত আমাক পুশ কৰি দিব মানে x ভ্যালু এতিয়া 6 ৰ পৰা আৰম্ভ হ'ব সো ইয়াত যদি আমি ফিফথ লুপিংটোত চাও এটো একচুয়ালি ইটাৰেশন বুলিও কোৱা হয় দেই মানে লুপিংটো কেটা লুপিং চলি আছে হেতু ইটাৰেশন বুলিও কোৱা হয় কেটা ইটাৰেশন চলি আছে বুলি হেকাৰণে মই বাৰে বাৰে ইটাৰেশন কৈ আছো কাৰণ এটো এটা ইটাৰেটিভ স্টেটমেন্ট হয় এবোৰ তো সব ইটাৰেটিভ স্টেটমেন্ট ফৰ লুপ ডু while লুপ এবোৰ সব ইটাৰেটিভ স্টেটমেন্ট হেকাৰণে মই ইটাৰেটিভ বুলি কৈ আছো কে বাৰে বাৰে সো ইটাৰেশন বুলিও ক'ব পাৰা বা লুপিং বুলিও ক'ব পাৰা দুটাই কাৰেক্ট সো আমাৰ 6th লুপিংত গুছি গল এটা মানে আমাৰ 5th লুপিংটোত কি হৈ গৈছিলে যেতিয়া এই কন্টিনিউ স্টেটমেন্টটো এক্সিকিউট হল তাত তলত থকা স্টেটমেন্টবোৰ এক্সিকিউট হ'ব নাপালে আমাৰ 5th লুপিংটোৰ কথা কৈছো 5th লুপিংত আমাৰ এই এক্সিকিউশনটো হ'ব নাপালে মানে আমাৰ হে আউটপুটত 1 আহিব 2 আহিব 3 আহিব 4 আহিব কিন্তু 5 টো নাহেগে কাৰণ আমাৰ সি আউট হ'বই নাপালে 5th নম্বৰ লুপিংত আমাৰ সি আউট হ'বই নাপালে কন্টিনিউয়ে কি কৰিলে আমাৰ লুপিংটো এন্ড কৰি দিলে মানে কারেন্ট লুপিংটো এন্ড কৰি পেলাই নেক্সট লুপিংত লৈ গলগে তো ইয়াৰ মই প্ৰগ্ৰামটো ৰান কৰি পেলাই এবাৰ তোমালোকক আউটপুটটো দেখাই দিছো চাই লোৱা সো আউটপুট সো আমাৰ কি আহিলেগে 1 2 3 4 5 টো নাহিলে 6 7 8 9 10 লকে আহি গলগে ঠিক আছে সো এটো আসলে আমাৰ ডিফারেন্স আমাৰ দুটা জাম্প স্টেটমেন্ট হয় এবোৰ কোৱা হৈছে জাম্প স্টেটমেন্ট এটা হৈ গল ব্রেক স্টেটমেন্ট আৰু এটা হৈ গল কন্টিনিউ স্টেটমেন্ট ব্রেক স্টেটমেন্টে কি কৰে আমাৰ গুটে লুপিংটো এন্ড কৰি দিয়েগে আৰু কন্টিনিউ স্টেটমেন্টে কি কৰিব আমাৰ গুটে এটো সব ব্রেক স্টেটমেন্ট ইউজ কৰিছিলো সো 4 ৰ পাছত যিমান লুপিং আছে গুটেখিনি এন্ড কৰি দিলে কিন্তু কন্টিনিউ স্টেটমেন্টে কি কৰে যেটো চলি আছে লুপিংটো হেই লুপিংটোকে এন্ড কৰিবগে সো আমাৰ 5th লুপিংটো এন্ড কৰি প্লাস 6th লুপিংৰ পৰা আকৌ আৰম্ভ কৰিলে এটো হৈ গল আমাৰ দুটা জাম্প স্টেটমেন্ট এটা হৈ গল ব্রেক স্টেটমেন্ট এটা হৈ গল কন্টিনিউ স্টেটমেন্ট সো এই দুটা স্টেটমেন্ট আমি আমাৰ প্ৰগ্ৰামিংত ইউজ কৰিব পাৰো কেতিয়াবা যদি কিবা লুপিং তুমি এন্ড কৰিব বিচাৰি আছা তেনেকুৱা ক্ষেত্ৰত বা কেতিয়াবা যদি কিবা জাম্প কৰাব বিচাৰি আছো তেনেকুৱা ক্ষেত্ৰত আমি আমাৰ এই দুটা ওয়ার্ড ইউজ কৰিম এই দুটা ওয়ার্ড মনত থবা এই দুটা ওয়ার্ডক কোৱা হৈছে জাম্প স্টেটমেন্ট ব্রেক এন্ড কন্টিনিউ সো ব্রেকৰ কি মিনিং কন্টিনিউ কি মিনিং এটো মই তোমালোকক এক্সপ্লেইন কৰিলো ইয়াৰ কিছুমান নোটস মই তোমালোকক দি দিম লগতে আগৰ ক্লাছৰ যেটো নোটস আছে হেটো দি দিম সো আজিলে মই ভিডিওটো ইয়াতে সামৰিছো হোপ তোমালোকৰ এই মানে আজি টপিকটো তোমালোকে ভালদৰে বুজি পাইছা যদি কিবা ডাউট আছে তোমালোকে মোক সুধিব পাৰিবা নেক্সট উইক তোমালোকক মেমে ক্লাছ কৰিব কভাৰিং দা টপিক এৰে গতিকে হে টপিকসবোৰ তোমালোকে ভালদৰে মেমৰ ক্লাছবোৰ এটেন্ড কৰিবা আৰু যদি কিবা ডাউট থাকে তোমালোকে মেমকো সুধিব পাৰিবা So thank you for watching this video students. Wish you a very happy and a safe Deepavali. Thank you.